এতিয়া যাম মহামৃত্যুঞ্জয় মন্দিৰলৈ অফিচৰ পৰা ৰাওনা হ'ম আৰু অলপ পিছত। নমস্কাৰ ল'ব বন্ধু বান্ধৱীসকল, ইয়াক ৰেডি হৈ গৈ আছোঁ। আমি এতিয়া পিলপিলিত উঠিম আৰু এই পিলপিলিত গৈ আছোঁ আৰু চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। মহামৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছোঁ আৰু যিসকলে অহা নাই আহিব, ভাল লাগে, আহিব লাগে। তাৰপিছত এয়া গৈ আছোঁ আমি। পিলপিলিখন ভাড়া কৰি ল'লোঁ, 350 টকা ল'ল টাউনৰ পৰা ডাইৰেক্ট মন্দিৰলৈ। আৰু এইফালে হৈছে তেজপুৰ, এইফালে নগাঁও যায়। এনেকৈ ৰাস্তাৰ কিনাৰেদি এতিয়া সোমাই যাম এতিয়া। মানে হাইৰোডৰ পৰা মোটামুটি 5 কিলোমিটাৰমান ভিতৰত এইটো দেখা গৈছে। এনেকৈ গৈ আছোঁ। এয়া চাওক, তাৰ মাজৰ ৰাস্তা এইফালে পাম আৰু অলপ পিছত পাই গ'লোঁ। আৰু বহুত জেগাৰ পৰা মানুহ আহে, এইবিলাক STC ভাড়া কৰি আহিছে গাড়ী। বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে আৰু আপোনালোকেও ওচৰ চুবুৰীয়া যিবিলাকে মানে আমাৰ অসমৰে সেইবিলাক অহা নাই আহিব। চাওক দূৰৰ পৰা ইমান ডাঙৰ, ওচৰত গ'লে আৰু মানে কেমেৰাই কিহৰ কভাৰে নকৰে। মন শান্তি হৈছে না? মহাদেৱক লগ পাই মন শান্তি হৈছে আজি। বহুত দিনৰ পৰা আশা কৰি আছিল না, আজি মই শান্তি কৰি দিলোঁ আৰু মনটা। এতিয়া যিহেতু সন্ধিয়া হোৱা নাই, আবেলি বেলিটো ডুব গৈছে। এয়া মন্দিৰ অলপমান ভক্তি কৰি তাৰপিছত আমি ফটো উঠিম আৰু অলপমান। পূজাৰ দিন, পূজাৰ দিন হ'লেও যিমান মানুহ হ'ব লাগিছিল নাই, কাৰণ হৰ হৰ মহাদেৱ বাবা। আজি দৰ্শন হ'ল আৰু এয়া অলকক লৈ আহিলোঁ। এওঁলোকে অহা নাছিল, মই যিহেতু দুবাৰমান আহিছিলোঁ। চাওক, আৰু ইহঁতে ফটো উঠাতে ব্যস্ত, কিন্তু মন্দিৰ দৰ্শনে কৰা নাই। কি হ'ব, মন্দিৰত আহিবলৈ ভগৱানকে দেখা নাপায়, সেই কথা হৈছে। এয়া চাওক, মহামৃত্যুঞ্জয় মন্দিৰ নগাঁও পৰা চালে চাওক, কভাৰে নকৰে মোবাইলত, ইমান ডাঙৰ। আৰু এইটো ৰাতিৰ দৃশ্য, মানে সন্ধিয়া টাইমত আহি পালোঁ তো, তাৰপিছত ৰাতি হৈ গ'ল। ৰাতি আৰু ভাল লাগে এইবিলাক লাইট ঠাইত আছে। তাৰপিছত এইটো তলৰ পিনে এনেকুৱা ডাঙৰ, তাৰপিছত এইবিলাক আৰু সন্মুখত ফুলৰ বাগিচা, কি মজা ধুনীয়া। আৰু ইফালে মেলা চলি আছে বৰ্তমান, পূজাৰ মেলাত মানুহ কম একদম। হয়তো ৰাতি হ'লে হ'ব অলপমান মানুহ। চাওক, কাপোৰ কানি হৈ গ'ল, এতিয়া যাম।